মৰমৰ ছাত্ৰসকল, এইটো ভিডিঅ'ৰ জৰিয়তে আমি অনলি 2.3 কুৱেশ্যন নম্বৰ 2, 3 আৰু 4 কুৱেশ্যনসমূহ আমি আলোচনা কৰিম। এতিয়া আমি কুৱেশ্যন নম্বৰ 2টো আলোচনা কৰিম। x³ - ax² + 6a - 1 এইটোৰে হৰণ কৰিলে পোৱা বাকহে ওলোৱা। আমি 1 নম্বৰটোৰ দৰে ছেম মেথডত আমি বাকহে উলিয়াবলৈ চেষ্টা কৰিম, লেট ধৰি পেলাই। এতিয়া আমি এইটো কৰোঁ। এতিয়া কুৱেশ্যন নম্বৰ 2 আমাৰ বহুপদটো দিয়া আছে x³ - ax² + 6x - a কিহেৰে হৰণ কৰিব লাগে? x - a ৰে হৰণ কৰি আমি বাকহে উলিয়াব লাগে। কি উলিয়াব লাগে? বাকহে। ছেম লেট p of x ইকুৱেল টু কি আছে আমাৰ x³ - ax² + 6x - a এতেকে x - a ইকুৱেল টু 0, মানে ইয়াৰ পৰা আমি xৰ মানটো উলিয়াবলৈ চেষ্টা কৰি আছোঁ, x ইকুৱেল টু a। তে আমি ইয়াৰ মানটো xৰ মানটো ইয়াত বহুৱাম। তে p of a ইকুৱেল টু x সলনি a³ মাইনাছ a আগৰ পৰাই আছে x সলনি a² প্লাছ 6 x সলনি a বহাই দিলোঁ মাইনাছ a। আমাৰ কি আহিল? a³ মাইনাছ a আৰু a² পূৰণ কৰি পেলাই a³ প্লাছ 6a মাইনাছ a। প্লাছৰ a³ আৰু মাইনাছৰ a³ গুচি গ'ল। আমাৰ কি আহি আছে দেখা, অলপ ভিডিঅ'টো নাহিল, এতিয়া বুজি লোৱা কি হ'ব। আমাৰ a³ গুচি যাব, ইয়াত 0 প্লাছ 6a মাইনাছ a 6a মাইনাছ a গুচি গ'ল। আমাৰ কি থাকে? 5a। আমাৰ বাকহে ওলাই গ'ল, বাকহে 5a। আমাৰ এইটো কুৱেশ্যন হৈ গ'ল। এতিয়া আমি কুৱেশ্যন নম্বৰ 3টো কৰিবলৈ চেষ্টা কৰিম। 3টোত কি আছে দেখা, 7 + 3a এইটো আৰু এইটোৰ উৎপাদক হয় নে নহয় পৰীক্ষা কৰা। মানে এই বহুপদটোৰে এই বহুপদক হৰণ কৰিলে উৎপাদক মানে কি? মানে বাকহেটো যদি 0 হয় তেনেহ'লে আমি ক'ব পাৰোঁ যে উৎপাদক হয়। যদি হৰণ কৰি যদি আমি লাষ্টত 0 পাওঁ তেনেহ'লে আমি ক'ম এইটোৰ উৎপাদক হয়। তেনেহ'লে ছেম মেথডত আমি বাকহেটো উলিয়াই লওঁ, যদি বাকহে 0 ওলায় তেনেহ'লে আমি উৎপাদক বুলি ক'ব পাৰোঁ। 3 নম্বৰটো আমি কৰোঁ। 3 নম্বৰ আমাৰ দুটা অংক দিয়া আছে, 7 + 3a আৰু 3x³ + 7x। আমি চাই আছোঁ এইটো বহুপদটো ডাঙৰ আছে, সেইকাৰণে আমি এইটোৰে হৰণ কৰিম। এতিয়া লেট ধৰি লওঁ p of x ইকুৱেল টু 3x² + 7x। আমি বাকহে উলিয়াবলৈ হ'লে ছেম মেথড ইউজ কৰি আছোঁ, ইয়াৰ পৰা xৰ মান উলিয়াই দিম। 7 + 3 of x ইকুৱেল টু 0, তেনেহ'লে x আমি পাই আছোঁ, এইফালে -7 গুচি যাব, ইয়াত 3টো দি দিয়া। আৰু xৰ মান আমি কি পাই আছোঁ? -7 পূৰণ আছিলে, ইফালে আহিলে হৰণ। xৰ মান পাই গৈছোঁ, xৰ মানটো ইয়াত বহাই দিওঁ আৰু আমি এনচাৰটো উলিয়াবলৈ কৰোঁ। এতিয়া p of -7/3 ইকুৱেল টু আমি কি বহাম? 3xৰ সলনি আমি কিবা -7/3 বহাম। এইটো বহুৱাই যোৱা আৰু এনচাৰ পাই যাবা। স্কুৱেৰ প্লাছ 7 মান বহুৱা 7/3, ইয়াত স্কুৱেৰ 9 হয় এইখিনি। এতিয়া মাইনাছ জানা যে দুটা এই ওপৰত স্কুৱেৰ থাকিলে ভিতৰত এইটো দুটা পূৰণ হ'ব, এইটো প্লাছ হৈ যাব। এতিয়া 3 ইনটু ব্ৰেকেটটো উঠি গ'লে এইটো স্কুৱেৰ প্লাছ হৈ যাব, আৰু 7 দুবাৰ পূৰণ 7 7 গুণ 49, 3 3 গুণ 9 দুবাৰ পূৰণ হ'ব, প্লাছ মাইনাছ হৈ যাব, ইয়াত মাইনাছ আছে, আৰু 7 7 গুণ 49, তলত 3। এতিয়া আমি তলত ইয়াত কি আছে? এইটো ওপৰত থাকি যাব, এইটো ওপৰত উঠি যাব, ইনটু আছে তলত 9 আমি কমন ল'ব পাৰোঁ। 9 কমন ল'লে 9 গুণ একবাৰ গৈ আছে, একবাৰ এইটো পূৰণ হ'ব। এতিয়া 49 ইনটু 3 কি হয় আমি চাওঁচোন। 49 ইনটু 3, 3 9 গুণ, তাৰপিছত 7 8 2, 3 4 গুণ 12, 14 147, মাইনাছ 3 বাৰ গৈ আছে, 49 ইনটু 3 ছেম 147। এনচাৰ আহি আছে আমাৰ 0/9 ইকুৱেল টু 0। আমি এতিয়া ক'ব পাৰোঁ যে 3 নম্বৰটো আমি 0 বহু, এতিয়া আমি নিলিখোঁ যে বাকহে 0 হৈছে, কিন্তু ইয়াৰ পৰা আমি বুজিব লাগিব বাকহেটো যিটো 0 হৈছে সেইটো আমাৰ এইটোৰ উৎপাদক হয়। অঞ্চলত লিখি দিম উৎপাদক হয়, উৎপাদক হয়। আমাৰ 3 নম্বৰটো হ'ল।
এতিয়া আমাৰ আহি আছে 4 নম্বৰ 4 নম্বৰ কি দিছে চাওচোন 4 নম্বৰত কৈছে ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা ভাগফল আৰু ভাগশেষ আমি এইটো দি এইটো ভাগ কৰি পেলাই ওপৰত যেটো পাম এইটো আমি হয় ভাগফল আৰু শেষত যেটো থাকে এইটো ভাগশেষ এতিয়া এই দুটা উলিয়াবলৈ হলে আমাৰ এইটো মেথডে ইউজ কৰিব লাগিব ইয়াত x - 2 টো ইয়াত ৰাখি পেলাই ভিতৰত বহুপদ ডাঙৰটো বহুৱাই আমি ওপৰত যেটো পাম এইটো হ'ব আমাৰ ভাগফল আৰু তলত যেটো পাম ভাগশেষ আমি এতিয়া এইটো মেথড আগৰটো মেথডত অনলি ভাগশেষটো উলিয়াবলৈ ইউজ কৰিছিলোঁ এতিয়া আমি এইটো মেথড ইউজ কৰিম এতিয়া আমি উলিয়াইলো এতিয়া আমি 4 এর 1 নম্বৰটো কৰোঁ আমাৰ দিয়া আছে x cube minus 4x square plus 2x plus 5 5 কিহেৰে কৈছে x minus 2 ৰে হৰণ কৰিলে 2 ৰে হৰণ কৰিলে তে কি কৰিম আমি x minus 2 solution minus 2 x cube minus 4x square plus 2x plus 5 এতিয়া দেখা তে x এ x cube কেনেদৰে মিলাম ইয়াত যেটো এটা সংখ্যা বহুৱাম এইটো পূৰণ কৰিলে আকৌ এইটো হ'ব লাগিব তে x ৰ লগত কি পূৰণ কৰিলে x cube হ'ব x square x square পূৰণ কৰিলে x cube হ'ব ইয়াতে x square বহালে x square into x কি হয় x cube ইয়াতে এনেকুৱা এটা সংখ্যা বহুৱাম যাতে এইটো পূৰণ কৰিলে এইটোই হয় x cube হ'ল এতিয়া -2 আকৌ এইটো পূৰণ কৰি পেলাই এইটো হৈছে x square x cube আৰু -2x square পূৰণ কৰি পেলাই কি হৈ আছে আমাৰ -2x square এতিয়া আমি তলত বহাম এটা কথা জানিবা ইয়াত কি দেখুৱাই আছে প্লাস দেখি আছে নহয় কিন্তু তলত যেটো হাৰি দেখা যাব এটো উল্টা হ'ব ইয়াত কি আছে প্লাস এটা আমি ভাবিম ইয়াত মাইনাস আছে কিন্তু ভাবিম ইয়াত প্লাস আছে ইয়াত মাইনাস আছে প্লাস ক্যান্সেল ইয়াত যদি প্লাস হয় তাহলে -4x স্কয়ার 2 ইয়াত প্লাসৰ 2 দুটা গুছি যাব মাইনাসৰ দুটা থাকি যাব 2x স্কয়ার plus 2x plus 5 এতিয়া আকৌ ইয়াত এনেকুৱা এটা সংখ্যা বহুৱাম যাতে এইটো পূৰণ কৰিলে আকৌ এইটো হয় মাইনাস আছে মাইনাস দিলো 2 আছে 2 দিলো এতিয়া 2 - 2x পূৰণ কৰিলে কি হয় -2x হয় কিন্তু ইয়াত স্কয়ার আছে সেইকাৰণে আৰু এটা x দিলো -2x into x -2x into x -2x স্কয়ার হৈ গল এটাকে হৈ গল আৰু এটা কৰিম x -2x স্কয়ার এইটো পূৰণ কৰি এইটো বহাইছো আৰু এইটো আৰু এইটো পূৰণ কৰি পেলাই কি আছে মাইনাসে প্লাস 2 to 4x প্লাস or 4x তে অকণমান আগতে কৈছে তলৰ হাইটো যেটো থাকি দেখা যাব যে মাইনাস আৰু প্লাস আৰু এইটো উল্টা হ'ব মাইনাস আছে ধৰিব লাগিব প্লাস আৰু প্লাস আছে ধৰিব লাগিব মাইনাস ইয়াত প্লাসৰ 2x আছে মাইনাসৰ আছে ক্যান্সেল ইয়াত মাইনাসৰ 4x আছে প্লাসৰ 2 আছে দুটা গুছি যাব থাকিব 2x plus 5 এতিয়া আমাৰ আৰু কৰিব পাৰিম নে x আছে আৰু এটা কৰিব পাৰিম ইয়াত আৰু ইয়াত পূৰণ কৰি পেলাই এইটো হ'বলৈ হলে -2 দিলো কি হয় -2 দিলে -2x হয় -2x আৰু এইটো পূৰণ কৰিলে কি হৈ আছে আমাৰ মাইনাসে প্লাস 4 এইটো মাইনাস হৈ যাব এইটো প্লাস মাইনাস ক্যান্সেল আৰু এইটো মাইনাস হলে এইটো গুছি গলে +1 থাকে আমাৰ এইটো আমাৰ কি ওলাল এইটো আমাৰ ভাগশেষ ওলাল আৰু এইটো ভাগফল এটা তলত এত লিখিবা থাকে ভাগফল x square minus 2x minus 2 ভাগশেষ 1 এটো হৈ গল নম্বৰ 4 2 নম্বৰটো চাও এটা 2 নম্বৰটো আমি পাতি লৈছো 2x square minus 1 এৰে ভাগ কৰিবলে এটো বহুপদক 4x cube minus 2x square minus 3 এতিয়া আমি প্ৰথমে পাইছিলো এইটো কেনেকৈ মিলাও আমি যে ওপৰত এনেকুৱাটা সংখ্যা লম যাতে এইটো আৰু এইটো পূৰণ কৰিলে আমি এইটো পাও এতিয়া কি আছে 2x square তে 2 দ্বিগুণ 4 ওপৰত যে আমি এটা 2 দিও কি হল 4x square হ'ব
কিন্তু আৰু এটা এক্স কিউব লাগে আমাৰ ইয়াত তেনে 4x² হৈছে আৰু এটা এক্স দি দিওঁ আমাৰ তেনেহ'লে আমাৰ কি হৈ আছে 4x³ এতিয়া আমি লিখি 4x³ তে -1 এইটো আকৌ পূৰণ কৰিব -2x হ'ব কিন্তু ইয়াত যদি আমি -2x দিওঁ কিন্তু x² আৰু x² আমাৰ এইটো মিলা নাই সেইকাৰণে এইটো আমি অলপ আঁতৰত লিখোঁ এতিয়া আমি জানো এইটো ইয়াত প্লাছ আছে কিন্তু এইটো মাইনাছ হৈ যাব আৰু ইয়াত মাইনাছ আছে এইটো আমাৰ প্লাছ হৈ যাব এইটো আমাৰ মনত থাকিব লাগিব এইটো মাইনাছে প্লাছে কেনচেল আৰু এইটো -2x² আছিল -2x² নামি যাব আৰু ইয়াত কি আছে -3 আৰু এইটো আমি জানো যে ইয়াত দেখাই আছে মাইনাছ কিন্তু এইটো হৈ যায় আমাৰ প্লাছ এখানে +2x এইটো -3 আছিল -3টো আমি অলপ সিফালে লিখি দিলোঁ এতিয়া দেখা 2x² -2x মাইনাছ আছে -1 দি পেলাই আমাৰ এইটো পূৰণ কৰিলে -2x² হয় -2x² তে -1 এইটো পূৰণ কৰিলে কি হয় মাইনাছে +1 এতিয়া আমি 1টো আমি ইয়াত লিখিছোঁ কিয়নো 3 আৰু 1 আমি মাল্টিপ্লাই বা যোগ বিয়োগ কৰাত সহজ হ'ব এতিয়া কি আছে এইটো আমি জানো মাইনাছ হৈ যাব প্লাছে মাইনাছে কেনচেল ইয়াত কি আছে +2x এইটো হৈ যাব আমাৰ -1 আৰু -3 আমাৰ -4 এতিয়া আমাৰ ওলাই গ'ল এতিয়া এইটো হ'ল আমাৰ ভাগ ফল আৰু এইটো ভাগ হে এতিয়া আমি লিখি দিম ভাগ ফল 2x - 1 আৰু ভাগ হে 2x - 4 3 নম্বৰটো কি আছে 3x³ - 5x² + 10x - 3 আমি 3x + 1 ভাগ কৰিলে কি পাওঁ আমি আগৰটোৰ নিচিনাই সেম এনেকৈ কৰিবলৈ চেষ্টা কৰিম এতিয়া আমাৰ ইয়াত কি আছে 3x প্ৰথমতে চাব লাগিব ইয়াত কি আছে 3x³ আছে আমাৰ 3x³ আৰু ইয়াত এনেকুৱা এটা সংখ্যা দি মিলাম যেটো এইটো আৰু এইটো পূৰণ কৰিলে আমি আকৌ 3x³ পাওঁ তে 3x আছে আমি ইয়াত কি লিখিম 3x * ইহঁতে আমি কি পূৰণ কৰিলে আকৌ 3x³ পাই আছোঁ আমি ইয়াত x² এটা পূৰণ কৰিলে আমি 3x³ পাই আছোঁ ইয়াত লিখিম আমি x² তেনেহ'লে আমি কি পাই আছোঁ 3x³ পাই আছোঁ আমি এতিয়া আকৌ +1 দি x² পূৰণ কৰিবলৈ +1 x² পূৰণ কৰিলে আমাৰ হৈ আছে +x² ইয়াত প্লাছ আছে আমি জানো এইটো মাইনাছ হৈ যাব আৰু প্লাছ আছে এইটো হৈ যাব আমাৰ মাইনাছ মাইনাছে প্লাছে এইটো আৰু এইটো কেনচেল ইয়াত কি আছে -x² - 5x² -6x² + 10x - 3 তা আকৌ আমি এইটো আৰু এইটো মিলাই পেলাই ইয়াতে এনেকুৱা এটা সংখ্যা মাইনাছ আছে প্ৰথমতে মাইনাছ দি দিম 3 আৰু 6 ইয়াত 2 দি দিলোঁ 6 এনেকৈ আহি যাব 2 × 3 আৰু ইয়াত এনে এটা x দি দিলোঁ 6x² x হৈ যাব আমাৰ ইয়াত এতিয়া আহি আছে -6x² আহি আছে এতিয়া এইটো আৰু এইটো পূৰণ কৰিম এতিয়া প্লাছে মাৰিছে -2x আহি যাব আমাৰ -2x আহি গ'ল এতিয়া এইটো প্লাছ হৈ যাব এইটো প্লাছ হ'লে আমাৰ প্লাছে মাইনাছে কেনচেল আৰু ইয়াত এইটো মাইনাছ আছে হৈ যাব আমাৰ প্লাছ এতিয়া প্লাছে প্লাছে কি হ'ল আমাৰ +12x - 3 এতিয়া দেখা 3 আৰু 12 আমি ইয়াত যদি +4 দি দিওঁ কি আছে আমাৰ 12 এতিয়া x আছে এটা 12x আমাৰ হৈ গ'ল এতিয়া 12x এতিয়া +1 আৰু প্লাছ পূৰণ কৰিলে কি হ'ল আমাৰ +4 এতিয়া এইটো হৈ যাব মাইনাছ প্লাছে কেনচেল এইটো হৈ যাব মাইনাছ কি হ'ল আমাৰ -7 এতিয়া আমি হ'ল ভাগ ফল আৰু ভাগ হে পাই গ'লোঁ লিখি দিম ভাগ ফল হৈছে আমাৰ এইখিনি আহি যাব x² - 2x + 4 আৰু ভাগ হে হ'ব আমাৰ -7 আমি উত্তৰমালাটো দেখুৱাই দিম 3 নম্বৰটোৰ 2.34 3 এইটো হ'ল ভাগ ফল ভাগ হে আমাৰ ভাগ ফল এইটো হ'ল আমাৰ ভাগ ফল আৰু এইটো হ'ল ভাগ হে ঠিকে আছে এতিয়া আমি কুৱেশ্যন নম্বৰ 4 নম্বৰটো কৰিবলৈ চেষ্টা কৰিম এতিয়া আমি কুৱেশ্যন নম্বৰ 4 লৈ যাম আমি 4টো পাতিলোঁ অলপ মই 4টো ডাইৰেক্ট পাতি দিওঁ আমাৰ x + 1 কিহক হৰণ কৰিবলৈ কৈছে x⁻11 - 5 এইটো বহুত দীঘল হ'ব এইটো কাৰণ আমাৰ পেজটো ঠিক কৰি লওঁ
এইটো দেখাত যিমান সৰু কিন্তু ইমান সৰু নহয়, ইয়াৰ ভাগফলটো আমাৰ বহুত ডাঙৰ। এইটো আহিলে প্ৰায় 3 মাৰ্ক বা 4 মাৰ্কো আহিব। এতিয়া দেখা এক্স আৰু ইয়াত এনেকৈ সংখ্যা এটা মিলাম যিটো এইটো পূৰণ কৰিলে এক্স টু দি পাৱাৰ 11 হয়। এতিয়া আমি ইয়াত এক্স টু দি পাৱাৰ 10 লিখোঁ ইনটু এক্স টু দি পাৱাৰ 10 ইনটু এক্স। ওপৰৰ আমাৰ কি হ'ব, গাঁতটো যোগ হ'ব, মাজত ইনটু থাকিলে আমাৰ চলকটো ছেম আহি যাব। ওপৰৰ গাঁতটো 10 প্লাছ 1 পূৰণ হ'ব, আমাৰ কি হ'ব এক্স টু দি পাৱাৰ 11। আমাৰ হ'ব এক্স টু দি পাৱাৰ 11। এতিয়া দেখা এক্স টু দি পাৱাৰ 10 পাই গ'লোঁ। এতিয়া এক্স টু দি পাৱাৰ 10 ইনটু এক্স আমাৰ হৈ যাব এক্স টু দি পাৱাৰ 11। এতিয়া আমাৰ এক্স টু দি পাৱাৰ ইয়াত কি আছে, আমাৰ প্লাছ হৈ যাব, মাইনাছে প্লাছে এইটো আমাৰ কেঞ্চেল থাকি যাব -5। এইটো এটা দেখা প্লাছ 1 আৰু এইটো পূৰণ কৰি আমাৰ ইয়াত এটা সংখ্যা হ'ব যে প্লাছ এক্স টু দি পাৱাৰ 10। এইটো আমাৰ দেখা গৈ আছে প্লাছত, কিন্তু আমি জানো তলত যিকেইটা শাৰী থাকে প্লাছ থাকিলে হৈ যাব মাইনাছ এক্স টু দি পাৱাৰ 10। এতিয়া -5টো আমি হয় ইয়াত, কিন্তু আমি -5টো লিখিম অলপ পিছত। এতিয়া মাইনাছ এক্স টু দি পাৱাৰ 10 আৰু এইটো ইয়াত লিখিম, ইয়াত মাইনাছ আছে, এইটো মাইনাছ দি দিম আৰু এইটো মিলাবৰ কাৰণে এক্স টু দি পাৱাৰ 9 দি দিম। এক্স টু দি পাৱাৰ 9 ইনটু এক্স কি হয় এক্স টু দি পাৱাৰ 10। এতিয়া মাইনাছ এক্স টু দি পাৱাৰ 10 আমাৰ হৈ গ'ল। এতিয়া প্লাছ 1 আৰু ইয়াত আছে মাইনাছ, আমি এটা লিখি দিম মাইনাছ, এইটো আৰু এইটো পূৰণ কৰি 1 ইনটু এক্স টু দি পাৱাৰ 9 কি হ'ব আমাৰ এক্স টু দি পাৱাৰ 9। আকৌ এইটো মাইনাছ আছে, আমি জানো এইটো প্লাছ হৈ যাব, প্লাছে মাইনাছে কেঞ্চেল। -5টো আমি কি পিছত লিখিম, আৰু এইটো ইয়াত কি আছে মাইনাছ দেখা গৈ আছে, মাইনাছ হৈ যাব প্লাছ। আৰু ওলোটা জলৰ শাৰীটো যিকেইটা থাকে এইটো অপজিট হয়। এতিয়া আমি কি লিখিম 5 প্লাছ এক্স টু দি পাৱাৰ 9। ইয়াত আছে এক্স টু দি পাৱাৰ 9 মিলাবৰ কাৰণে কি লিখিম প্লাছ এক্স টু দি পাৱাৰ 8। এক্স টু দি পাৱাৰ 8 ইনটু এক্স হৈ যাব এক্স টু দি পাৱাৰ 9। আকৌ এইটো 1 ইনটু এক্স টু দি পাৱাৰ 8 আমাৰ হৈ যাব প্লাছ এক্স টু দি পাৱাৰ 8। -5টো পিছত লিখিম, দেখা গৈ আছে মাইনাছ এক্স টু দি পাৱাৰ 8, কিন্তু আমি জানো এইটো প্লাছ এক্স টু দি পাৱাৰ 8 আমাৰ হৈ যাব মাইনাছ এক্স টু দি পাৱাৰ 8। তলৰটো যে সেইকাৰণে উল্টা হৈ যাব। এতিয়া আছে মাইনাছ দিম মাইনাছ, ইয়াত মাইনাছ দিলে আমাৰ ওপৰত কি আছে এক্স টু দি পাৱাৰ 8 মিলাবৰ কাৰণে এক্স টু দি পাৱাৰ 7 ইনটু এক্স মাইনাছ এক্স টু দি পাৱাৰ 8, আৰু ইয়াত কি আছে প্লাছ আৰু মাইনাছ কি হ'ব মাইনাছ এক্স টু দি পাৱাৰ 7, 1 দি পূৰণ কৰি পেলাই মাইনাছ এক্স টু দি পাৱাৰ 7 কেঞ্চেল। -5 নামিব, কিন্তু আমি পিছত দিম, -5টো আমি অলপ পিছত দিম, কিন্তু ইয়াতে আছে মাইনাছ এক্স টু দি পাৱাৰ 7 আমাৰ হ'ব প্লাছ এক্স টু দি পাৱাৰ 7। ছেম আগৰ নিচিনাই মিলাবৰ চেষ্টা কৰিম, আকৌ পূৰণ কৰিব লাগিব। ইয়াত প্লাছ এক্স টু দি পাৱাৰ 6 দিম, এটা কমি গৈ আছে, আৰু ইয়াত দেখা গৈ আছে যে এবাৰ মাইনাছ আহে, এবাৰ প্লাছ আহে, এবাৰ মাইনাছ আহে, এবাৰ প্লাছ আহে। এতিয়া উত্তৰটো কি হ'ব আইডিয়া কৰি পেলাই চাম, কিন্তু আমি অংকটো কৰি যাওঁ, লাষ্টত বাক খাই কি ওলাই আমি সেইটো চাব লাগিব। এতিয়া দেখা এক্স টু দি পাৱাৰ 6 দিলোঁ, এইটো আৰু এইটো পূৰণ কৰি পেলাই আকৌ এক্স টু দি পাৱাৰ 7 আহি গ'ল, আৰু এইটো আৰু এইটো আকৌ পূৰণ হ'ব এক্স টু দি পাৱাৰ 6 হ'ব, কিন্তু প্লাছৰ এক্স টু দি পাৱাৰ 6 হ'ব। এতিয়া -5টো নামি যাব, -5টো আমি কি কৰিম -5টো আমি অলপ শেষত দিম, আৰু এক্স টু দি পাৱাৰ 6 দেখা গৈ আছে আমাৰ প্লাছত আছে, হৈ যাব এক্স টু দি পাৱাৰ 6 মাইনাছত। এতিয়া এক্স টু দি পাৱাৰ 6 আকৌ ইয়াত আহি যাব মাইনাছ, মিলাবৰ কাৰণে আহি যাব এক্স টু দি পাৱাৰ প্লাছ 5 এক্সৰ লগত পূৰণ কৰি পেলাই আমাৰ কি হ'ব এক্স টু দি পাৱাৰ মাইনাছ এক্স টু দি পাৱাৰ 6, 1 আকৌ পূৰণ হ'ব, 1 পূৰণ কৰি পেলাই 1 দি পেলাই পূৰণ কৰিলে মাইনাছ এক্স টু দি পাৱাৰ 5। এতিয়া আমি লাষ্টত এক্স টু দি পাৱাৰ 5 এক্স টু দি পাৱাৰ 5 লৈকে আহিছিলোঁ। এতিয়া এইটো কাটা যাব, তো -5 এক্স টু দি পাৱাৰ 4, এইটো প্লাছত এক্স টু দি পাৱাৰ 4 আছে, আমাৰ আহি যাব মাইনাছ এক্স টু দি পাৱাৰ 4 মাইনাছ 5। এতিয়া আমি এইখিনি ইফালে লিখিবলৈ চেষ্টা কৰিম। এতিয়া দেখাম মাইনাছ এক্স টু দি পাৱাৰ 4 মাইনাছ 5। এতিয়া আমাৰ মাইনাছ এক্স টু দি পাৱাৰ 4 আকৌ এইটো 1ৰ লগত মিলাবৰ কাৰণে এক্সৰ লগত মিলাবৰ কাৰণে ইয়াত কি লিখিম মাইনাছ এক্স টু দি পাৱাৰ 3, মাইনাছ এক্স টু দি পাৱাৰ 3। এইটো অলপ দীঘল হয়, এইটো মিলাব লাগিব ইয়াতে, কিয়নো আকৌ বেলেগ ঠাইত লিখিলে নহ'ব। আমাৰ এক্স টু দি পাৱাৰ 3 লিখিছোঁ, এতিয়া এইটো আকৌ পূৰণ হৈ গ'লে এক্স টু দি পাৱাৰ 4 হ'ব, আৰু মাইনাছে কি হ'ব প্লাছ মাইনাছ এক্স টু দি পাৱাৰ 3। এতিয়া দেখা মাইনাছ এক্স টু দি পাৱাৰ 4, আৰু এইটো ইয়াত হ'ব আমাৰ মাইনাছ এক্স টু দি পাৱাৰ 3,
আৰু -5টো আমাৰ নামিব আৰু এইটো কি হ'ব -x⁴ প্লাছ হৈ পেলাই আমাৰ +x⁴ -5 প্লাছৰ x⁴ আছে ইয়াত আছে x ৰ লগত মিলাবৰ কাৰণে +x² দি আমাৰ মিলাব লাগিব। ইয়াত হ'ব আমাৰ 5 +x²। এতিয়া আমি +x² দিলে x ৰ লগত আকৌ x ৰ লগত এই x² পূৰণ x³ আৰু 1 ৰ লগত পূৰণ কৰি পেলাই x² হ'ব। এটা আমি লিখি দিম যে x³ + x²। আমাৰ x² হৈ আছে। এতিয়া আমি কি কৰিম x² টো প্লাছৰ আছে হৈ যাব -x² আৰু -5 আছে আমাৰ -5 নামি যাব। -x² আৰু x ৰ লগত মিলাবৰ কাৰণে আমি কি কৰিম -x দি পেলাই আমি বহুৱাম। আৰু ইয়াত হ'ব আমাৰ -x লাষ্টত যেটো আমাৰ -x আৰু এইটো পূৰণ কৰিবলৈ -x² আমাৰ হ'ব ইয়াত -x² হ'ব -x² আৰু 1 ৰ লগত -x পূৰণ কৰিলে কি হয় -x। এতিয়া আমাৰ এইটো কাটি যাব -x কি হ'ব +x হৈ ওলাই আহিব আৰু -5টো আমাৰ থাকি যাব। এই x ৰ লগত মিলাবৰ কাৰণে কি দিম +1 হ'ব আমাৰ। লাষ্টত আমাৰ এটা +1 দিলেই আমাৰ অংকটো সমাপ্ত হ'ব। 1 এ x ৰ লগত পূৰণ কৰিলে কি হ'ব x হ'ব আৰু 1 পূৰণ কৰিলে +1 হ'ব জানিব। এতিয়া দেখা ইয়াত x হ'ব আৰু এতিয়া কি হ'ব +1 এটা আহিছিল +1 আমাৰ ইয়াৰ পৰা আহি আছিল যে 1 এ আৰু 1 এ পূৰণ কৰি পেলাই আমাৰ 1 এটা আহি আছে। এই 1টো আমি হেৱাত নিলিখো 5ৰ তলতে লিখিম +1 আমাৰ x কাটি যাব এতিয়া প্লাছ হৈ যাব আৰু কিটো মাইনাছ। তো -1 আৰু -5 কি হয় আমাৰ -6 এতিয়া আমাৰ ভাগশেষ পাই গ'লো। এতিয়া আমাৰ ভাগশেষ ওলাল -6 আৰু ভাগফল ওলাল আমাৰ এইখিনি। এটা সিৰিয়াল আছে দেখাতে দেখা যায়। এতিয়া আমি উত্তৰমালাটো চাই দিওঁ। এতিয়া উত্তৰমালাত 4 নম্বৰটো চোৱা 4 নম্বৰ ঠিকই আছে ভাগশেষ আমাৰ ঠিকই আছে। এতিয়া তলত লিখি দিবা যে ভাগফল তলত আমি লিখি দিম ভাগফল আৰু ভাগশেষ -6 আৰু ভাগফল আমাৰ x⁴10 -x⁴9 x+ এইটো এইখিনি লিখি দিবা। আমাৰ এইটো সমাপ্ত হ'ল। এতিয়া আমি